আমাৰ জাতীয় সংগঠনৰ আন্দোলন দীঘলীয়া এটা যাত্ৰা। তো আপুনি অনুভৱ কৰেনে যে আন্দোলনৰ জৰিয়তে যেনেধৰণৰ আন্দোলনে নহওক এয়া ৰাজপথৰ আন্দোলনে হওক বা বিভিন্ন ধৰণৰ আন্দোলন, তো এই আন্দোলনৰ কিবা ফল হৈছে বুলি ভাবেনে আপুনি? এনেকুৱা ধৰণৰ তিনিটা বিষয় যে এইকেইটা বিষয় আমি ক'ব পাৰোঁ যে এইকেইটা বিষয়ত আমি সফল হৈছোঁ, তেনেকৈ কিবা আপুনি ক'ব পাৰিবনে? নিশ্চিতভাৱে আমাৰ আন্দোলনৰ ফলশ্ৰুতি বুলি ক'লে মানে আপোনাৰ প্ৰথমতে আমাৰ এতিয়া এই যিটো ভাষা শিক্ষাৰ মাধ্যম হিচাপে আজি অসম চৰকাৰে প্ৰৱৰ্তন কৰিছে। আৰু আপোনাক প্ৰথমতে কৈছোঁ যে আমাৰ যেতিয়া TMPKৰ প্ৰথম 14 দফীয়া দাবী চনত আমি চৰকাৰৰ প্ৰথম যেতিয়া দাবী চনত মেমৰেণ্ডাম দিছিলোঁ, তেতিয়াই এই প্ৰথম আপোনাৰ দাবীটোৱে আছিলে যে মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰিব লাগে। আৰু 1982ৰ পৰা আজি সেই সময়ছোৱাৰ পৰা ডক্টৰ ৰণোজ পেগু, পৰমানন্দ চাইঙীয়া তেওঁলোকে সেই দিনটোৰ পৰা আজিৰ তাৰিখলৈকে নিজেই সংগ্ৰামটোৰ গুৰি ধৰি আজি নিজে শিক্ষামন্ত্ৰী হিচাপে থাকি এই শিক্ষাৰ মাধ্যম হিচাপে কৰিব লাগে বুলি আজি সমাজখনলৈ আগবঢ়াই দিছে। চ' সেইটো এটা আমাৰ কাৰণে সফল সংগ্ৰামৰ ফলশ্ৰুতি বুলি ক'ব পাৰোঁ। আৰু ইয়াৰ পিছতে নেক্সট আমি সেই যিটো 14 দফীয়া দাবী চনটো যদি চাই, তাতে এটা আমাৰ ভূমিৰ অধিকাৰ, মাটিৰ পট্টা আমি বিচাৰিছিলোঁ বা সংগ্ৰাম কৰি আহিছোঁ আজিলৈকে। ইয়াতে আমি অসম চৰকাৰৰ আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেওঁলোকে মিছন বসুন্ধৰা 2.0, 3.0লৈকে আহি আমাৰ যি জনগোষ্ঠীয় জনজাতি লোকসকলে যিটো মাটিৰ পট্টা পাব লাগে সেইখিনি আজি মিছন বসুন্ধৰাৰ জৰিয়তে আমি পাবলৈ সক্ষম হৈছোঁ। সেইটো এটা আমাৰ কাৰণে বহুত এটা ডাঙৰ এচিভমেণ্ট। ইয়াৰ পিছতে আমাৰ যিটো যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আমাৰ অঞ্চলবিলাকলৈ, এতিয়া আপুনি ঘুনাৱতীত দলং সপোনৰো অগোচৰ আছিলে, আজি যোৰহাটেদি যি দলং আহিছে আপোনাৰ ধুনাগুৰি, বিপুৰীয়া, আমাৰ এনেকুৱা গোটেই বিশেষ অঞ্চলবিলাক, আৰু আপোনাৰ কাৰেং চাপৰি যিটো অঞ্চলত মানুহ যোৱাটো বহুত দূৰ কথা আছিলে। চ' আজি ইয়াতে মথাউৰিৰ ওপৰত যিটো মানে এটা ৰাস্তা মাজুলীলৈকে ডিব্ৰুগড়লৈকে চিকিৎসা বা পঢ়াৰ যিখিনি এই যাতায়াত যোগাযোগ ব্যৱস্থাটো আমাৰ অঞ্চলত এটা মানে বিৰাট ডাঙৰ এটা পৰিৱৰ্তন। এইখিনি আমাৰ সংগ্ৰামৰ এটা ফলশ্ৰুতি। কিন্তু আৰু এটা গুৰুত্বপূৰ্ণ কথা, তিনিটা কথা আপুনি ক'লে, কিন্তু আপুনি যিখিনি উল্লেখ কৰিলে এইটো কেৱল মিচিঙে পোৱা নাই। আৰু আপুনি যিখিনি ৰাস্তা বা যাতায়াতৰ কথা ক'লে এইখিনি মিচিঙৰ কাৰণেই যে হৈছে তেনেকুৱা ধৰণৰ কিন্তু উল্লেখ কৰিব পৰা নাযায়। সেইটো মই কোৱা কথা নহয়, সেইটো ৰাইজে কয়। আৰু সঁচা কথাটো ক'বলৈ গ'লে এতিয়া ধৰক আমাৰ মিচিং গাঁও আৰু অনামিচিং গাঁও এখন, মই মিচিং অনামিচিং কৰিব খোজা নাই কথাটো, কিন্তু বাস্তৱ ছবিখন গাঁৱত যেতিয়া যোৱা হয় মিচিং গাঁওখনৰ ৰাস্তাটো আৰু অনামিচিং গাঁওখনৰ ৰাস্তা, তাৰ ছবিখন নিশ্চয় আপোনালোকে সদায় দেখি আছে। সেই কথাটো লৈ কিন্তু যথেষ্টখিনি চৰ্চা হয়, বা মিচিং স্বায়ত্তশাসিত পৰিষদ হৈছে বা পৰিষদে ধৰক কম পুঁজি পায়, এইটো এটা বেলেগ কথা। কিন্তু ৰাস্তাবোৰ যেনেধৰণেৰে অন্যান্য ৰাস্তাসমূহ হৈছে তেনেধৰণে হৈ উঠা নাই, সেই কথাটো এটা চৰ্চাৰ বিষয় হৈ হৈছে। গতিকে এই কথাটো আপুনি কেনেধৰণেৰে চায়? কাৰণ আপুনি যিখিনি যাতায়াতৰ কথা উল্লেখ কৰিলে এইটো কেৱল মিচিঙৰ কাৰণে হৈছে বুলি ক'ব পৰা নাযায়। নাই, আমাৰ আপোনাৰ যিটো যি অঞ্চলসমূহ লৈ সামৰিছে তাৰমানে সেইখিনি মেক্সিমাম আমাৰ মিচিং অধ্যুষিত অঞ্চল। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে যিহেতু বগীবিলৰ পৰা মাজুলীলৈকে যোৱা যিটো মথাউৰি, তাত আমাৰ কাষে দাঁতি কাষৰে যিমান গাঁও আছে বা লোক আছে সকলোৱে মিচিং। হলেও এটা দুটা গাঁও বেলেগ আপোনাৰ অন্য জনগোষ্ঠীৰ মানুহ থাকিব পাৰে। এইটো হৈছে এইটো এটা যাতায়াতৰ কাৰণে এইটো অসম চৰকাৰে এটা পৰিকল্পনা কৰিছে, সেইটো এটা বেলেগ কথা। কিন্তু আমাৰ গাঁও অঞ্চলৰ যিখিনি তাৰ পৰা তললৈ যদি আমি নামি আহোঁ, মাথাউৰিৰ পৰা যদি তললৈ নামি আহোঁ বা দলংখনৰ পৰা আমি দুইফালে যদি চাওঁ, তেতিয়া কিন্তু ৰাস্তাসমূহ কিন্তু খাল বাম। এই কথাটো ক'বলৈ যাওঁতে প্ৰথমতে আমি আচলতে ক'ব লাগিব, মই যিটো এচিভমেণ্টৰ কথা কৈছিলোঁ, তে আমাৰ 1995ত প্ৰথম মিচিং অট'নমাছ কাউন্সিল গঠন হৈছিলে। আৰু তেতিয়াৰ পৰা বিভিন্ন চৰকাৰ দল ইণ্টাৰিম কাউন্সিল তেওঁলোকে গঠন কৰিছিলে 2013 চনলৈকে। আৰু মিচিং অট'নমাছ কাউন্সিললৈ বহুত কোটি টকাৰ পুঁজি আবণ্টন হৈছিল। কিন্তু আজি আমি ক'তো এনে ধৰণৰ ৰাস্তা বা এনে ধৰণৰ বিশেষ লেখত ল'বলগীয়া স্কিম আমি 2013 চনৰ আগলৈকে দেখা নাছিলোঁ। চ' আমাৰ কাৰণে এইটো এটা এচিভমেণ্ট যে আমি মিচিং স্বায়ত্তশাসিত পৰিষদটোক এটা শক্তিশালী পৰিষদ হিচাপে
গঠন কৰাৰ ক্ষেত্ৰত আমি জাতীয় সংগঠনে বহুতখিনি কাম কৰিছোঁ। যাতে আপুনি যদি চাই যে 1995ৰ পৰা 2013 চনলৈকে ইণ্টাৰিম কাউন্সিল চলি আছিল, আৰু সেই সময়ছোৱাবিলাকত আমাৰ যিসকল তাতে গাদীত বহিছিল তেওঁলোকে কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থৰ কাৰণে সেই কামবিলাক কৰিছিল। কিন্তু আমি 2013 চনত অসম চৰকাৰৰ দ্বাৰা আনুষ্ঠানিকভাৱে গণতান্ত্ৰিক নিৰ্বাচনৰ জৰিয়তে আজি 10 বছৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ জৰিয়তে আমি বহুতখিনি কাম, আপুনি স্বায়ত্তশাসিত পৰিষদলৈ যি পুঁজি আবণ্টন দিয়ে সেইটো কেৱল আমি ৰাস্তা ঘাটলৈ কাৰণে পুঁজি আবণ্টন দিলে নহ'ব। চ' আমাৰ শিক্ষা ব্যৱস্থা, অৰ্থনৈতিক লাইভলিহুড বা আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা স্পৰ্টছ সেইবিলাকৰো পইচা স্কিমবিলাকক বা পুঁজিবিলাকক আমি ব্যৱহাৰ কৰিবলগীয়া হৈছে। কিন্তু এতিয়া আমি এতিয়াও আমাৰ মিচিং অঞ্চলবিলাকত, মিচিং অধ্যুষিত অঞ্চলত এতিয়াও বহুত ৰাস্তা ঘাট পদূলি বনাবলৈ বাকী আছে। কিন্তু ইয়াৰ মাজতে স্বায়ত্তশাসিত পৰিষদৰ যি সীমিত পুঁজি 100% হোৱা নাই, যি সীমিত পুঁজি, সেই পুঁজিৰে কাম কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু আমিও মিচিং স্বায়ত্তশাসিত পৰিষদৰ যি তেওঁলোকৰ সদস্যসকলক আমি সহযোগিতা আগবঢ়াইছোঁ, আৰু যিমান পাৰে যাতে ৰাস্তা ঘাটবিলাক ভাল হয়। আৰু অন্যান্য বিষয়বিলাকত মানে আপুনিওতো নিশ্চিতভাৱে জানেই যে পুঁজিটো খুব সীমিত। তো সেই সীমিত পুঁজিৰে সমাজখনৰ সকলো স্তৰলৈ পুঁজি ব্যৱহাৰ কৰাটো বা তো সেই কামবিলাক কৰোঁতে আমাৰ ক'ৰবাত নহয় ৰাস্তা ঘাট পদূলিবিলাকত বনোৱাৰ ক্ষেত্ৰত, নিৰ্মাণৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিছু অসুবিধা আছে। এটা আছে।